দৰকিনা মাছকেইটা যে পকৰি বনাইছিলোঁ, মানুহজনে গম নাপায়, মনে মনে বনাইছোঁ। এদিন কিবা এটা ভাজিবলৈ কাৰণে বেচন বিচাৰি ফুৰিছোঁ, বেচনকণ নেপালোঁ। আজি নহয় একেবাৰে মুখৰ আগত বেচনকণ। মই কৈছোঁ তই য'তে ত'তে পৰি থাকোঁ, এনেও অকণমান বস্তু। মই কৈছোঁ ইয়াতে খানি পুটুকি পেলাম কৰি পেলাই হালধি নিমখটো দিয়াই আছে, আৰু মই পকৰি বনাম বুলিও ভবা নাই। আৰু পিঁয়াজ জলকীয়া কাটিলোঁ, আৰু পিছত কাটি মেলি লৈ পেলাই মানুহজনক ভাতৰ মুখৰ আগত দিছোঁ খালি খাবলৈ কাৰণে। পিছত কৈছোঁ বাপৰে বাপ, তুমি এনেকুৱা কৰিবা বুলি নাজানো নহয়, বইল তৰকাৰী বনোৱা, বইল তৰকাৰীহে খোৱা, এইবিলাক কৰিবা বুলি নাজানো, নহ'লে 1 কেজি মাছ আৰু আনি দিলোঁ হয়, এনেকৈ কৈছে। মনতে ভাবিছোঁ ভাগ্য ভাল আজি মানে মই পকৰি বনাম বুলি কোৱা নাই, নহ'লে 1 কেজি মাছ আনি দিলে হয়। কেনেকৈ কাটো, কেনেকৈ বাছোঁ, খোৱা মানুহে খাব পাবই লাগিব মুখৰ আগত। আৰু বাকী আৰু জানেই আৰু সৰু মাছ কাটোতে 1 কেজি যদি কাটিলোঁ হয়, আজি দিনটো লাগিলে হয়, একোৱেই নহ'লে হয় মোৰ কাম বন। যি কি নহওক খাই ভালেই লাগিলে।